গুড লাইফৰ নতুন এটি অনুষ্ঠানটিলৈ মই ৰেখাই সকলোকে স্বাগতম জনাইছো প্ৰিয় দৰ্শক এষ্ট্ৰলজিকেল প্ৰেডিকশ্যন নৱেম্বৰ মাহৰ কাৰণে ইতিমধ্যে আমাৰ চেনেলৰ জৰিয়তে আপোনালোকক দিয়াই হৈছে আৰু আজি লৈ আহিছো টেৰো কাৰ্ডে কি কয় নৱেম্বৰ মাহটোৰ বিষয়ে সেই বিষয়ে জানিম আৰু আজি জানিম আমি ইংৰাজী যিকোনো মাহৰ 1 তাৰিখৰ পৰা 31 তাৰিখলৈকে যিসকল ব্যক্তিৰ জন্ম হৈছে সকলোৱেতো এইকেইটা তাৰিখৰ ভিতৰতে জন্মগ্ৰহণ কৰো গতিকে এইকেইটা তাৰিখৰ ভিতৰত জন্মগ্ৰহণ কৰা লোকসকলৰ কেনেকুৱা হ'ব অহা নৱেম্বৰ মাহটো সেই বিষয়ে আমাক বিভিন্ন কথা জনাবলৈ আমাৰ সৈতে আছে আজিৰ অতিথি তেওঁ একেৰাহে টেৰো কাৰ্ড ৰিডাৰ লগতে নিউমাৰলজিষ্ট আৰু তেখেতে বহুতো প্লেটফৰ্মত ইতিমধ্যে কাম কৰি আছে চিনাকি এখন মুখ আৰু তেওঁ আজি আছে আমাৰ সৈতে আৰু তেওঁ হৈছে নন্দিতা দুৱৰা আৰু তেওঁক অনুষ্ঠানটিলে স্বাগতম জনাইছো নন্দিতা আশা ৰাখিছো আজি আমাৰ গোটেই অনুষ্ঠানটিত আমাৰ যিসকল দৰ্শকে চাই আছে তেওঁলোকে খুব সুন্দৰ এটা ক্লিয়াৰ ভিজন এটা পায় নৱেম্বৰ মাহটোৰ কাৰণে যাতে সঠিক সিদ্ধান্ত জীৱনৰ যিকোনো দিশত সঠিক সিদ্ধান্ত তেওঁলোকে ল'ব পাৰে আৰু সেয়া আমি নিশ্চয় আজি গাইড কৰিম আৰু আজি আমি জন্ম তাৰিখ অনুসৰি তেওঁলোকক প্ৰেডিকশ্যন দিবলৈ চেষ্টা কৰিম মানে যদি কাৰোবাৰ জন্ম তাৰিখ 1 হয় তেওঁলোকৰ কেনেকুৱা হ'ব আৰু 1 বুলি ক'লে আমাৰ গণনা শাস্ত্ৰ অনুসৰি আমাৰ নিউমাৰলজি হিচাপত মুঠ 9টা নম্বৰৰ প্ৰেডিকশ্যন থাকে যদি 1 বুলি ক'লে কেনেকুৱা ধৰণৰ হ'ব আপোনাৰ জন্ম তাৰিখ 1 হ'ব লাগিব 10 হ'ব নতুবা 19 হ'ব নতুবা 28 হ'ব 1 10 10 হ'লে 1 + 0 1 হ'ব আকৌ 19 হ'লে 1 + 9 10 আকৌ 1 + 0 1 হ'ব আৰু 28 হ'লে 2 + 8 10 আকৌ 1 + 0 1 হ'ব গতিকে গম পাইছে নহয় কিদৰে আপুনি ক্যালকুলেট কৰি উলিয়াব গতিকে এনেদৰে মানে 1 10 19 আৰু 28 তাৰিখে এটা মাহৰ যিসকল ব্যক্তিৰ জন্ম হৈছে আৰু সেয়া ইংৰাজী মাহৰ যিকোনো মাহৰ হ'ব পাৰে তাৰিখ কেইটা 1 10 19 বা 28 ইংৰাজী যিকোনো মাহৰ এই তাৰিখ কেইটাত যদি আপোনাৰ জন্ম তেতিয়া হলে এই প্ৰেডিকশ্যনটো মানে আমাৰ প্ৰথম প্ৰেডিকশ্যনটো আপোনাৰ বাবে গতিকে আমি 1 তাৰিখে 10 তাৰিখে 19 তাৰিখে আৰু 28 তাৰিখে যিসকল ব্যক্তি জন্ম হৈছে তেওঁলোকৰ বিষয়ে প্ৰথমতে প্ৰেডিকশ্যনটো ল'ম আৰু তিনিটা বিষয়ে প্ৰেডিকশ্যন ল'ম প্ৰথমটো হৈছে শিক্ষা দ্বিতীয়টো হৈছে সম্পৰ্ক আৰু তৃতীয়টো হৈছে আৰ্থিক ভাৱৰ মানে প্ৰেডিকশ্যন মানে আপোনাৰ ফাইনেন্সিয়েল প্ৰেডিকশ্যন এটা ল'ম ধন কিমান আহিব কিমান ওলাই যাব সেই বিষয়ে গতিকে আমি পলম নকৰো প্ৰথমতে আমি কিটো চাম প্ৰথমতে আমি ৰিলেশনশিপটো চাম সম্পৰ্কবিলাক কেনেকুৱা যাব নৱেম্বৰ মাহত আপোনাৰ ব্যক্তিগত সম্পৰ্ক বা আপোনাৰ প্ৰফেশনাল ৰিলেশনশিপ নতুবা প্ৰেমৰ সম্পৰ্ক ঘৰুৱা সম্পৰ্কবোৰ কেনেকুৱা যাব সেই বিষয়ে প্ৰথমতে জানিম আপোনালোকৰ চাও যে নৱেম্বৰ মাহটোৰ ৰিলেশনশিপ কেনেকৈ যাব মোৰ প্ৰথম কাৰ্ডখন ওলাইছে আপোনাৰ 8 অফ ওয়ান্স সো 8 অফ ওয়ান্স আপোনাৰ ৰিলেশনশিপ লৈ পেলে কি কয় সো আপুনি বহুতখিনি অপৰচুনিটিজ পাবলৈ গৈ আছে যাৰ যাৰ ৰিলেশনশিপত কোনোবা যদি নাই তেতিয়া হয়তো আপোনালোকৰ ৰিলেশন কোনোবা হয়তো ঘৰৰ ফালৰ পৰা বা আপুনি কাৰবাৰ হতে চিনাকি হ'ব তেনেকুৱা ধৰণৰ মই দেখা পাই আছো আৰু কোনোবাৰ যদি বিয়াৰ লৈ পেলে কথা আছে আপোনালোকৰ বহুতখিনি তেনেকুৱা ৰিলেশন আপোনাৰ ঘৰৰ মানুহে তেনেকৈ আপোনাক দেখুৱাব আৰু আপোনাৰ যদি কোনোবা ব্ৰেকআপ হৈছে বা এটো পেচ আপো হোৱা মই দেখি আছো বহুত জলদি আপোনাৰ ৰিলেশনটো তেওঁ কন্টেক্ট কৰিবলৈ আপোনাক যোগাযোগ কৰিবলৈ আপোনাক চেষ্টা কৰিব যিসকলৰ ব্ৰেকআপ হৈছে তেওঁলোকৰ আকৌ কন্টেক্টত আহিব হয় 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 সো এটা ভাল খবৰ আৰু পতি পত্নীৰ মাজত ৰিলেশন হাজবেণ্ড ওয়াইফৰ মাজৰ ৰিলেশন পতি পত্নীৰ মাজত যদি কিবা চলি আছে সো তেওঁলোকৰো ভাল হোৱা মই দেখা গৈ আছে যেহেতু 8 অফ ওয়ান্স বহুতখিনি আপোনাৰ চান্সেস আছে পজিটিভিটিৰ কমপ্লিট আপোনালোকৰ পজিটিভ হ'বলৈ গৈ আছে ৰিলেশনছখিনি কমপ্লিট আপোনাৰ যদি ভবা নাছিলে এতিয়া ভাবিবলৈ আৰম্ভ কৰিব যে মই ৰিলেশনটো কেনেকৈ ঠিক কৰো কেনেকৈ আকৌ আৰম্ভ কৰো সো হেখিনি মই দেখা পাই আছো ৰিলেশনশিপৰ ক্ষেত্ৰত তেওঁলোকৰ শিক্ষাৰ ফালৰ পৰা নৱেম্বৰ মাহটো কেনেকুৱা হ'ব সেই বিষয়ে জানিম গতিকে শিক্ষাৰ কাৰণে কি কাৰ্ড উলিয়াব এডুকেশ্যনৰ কাৰণে আমাক কি ইন্ডিকেট দিয়ে সেয়া আমি চাই লওঁ সো কাৰ্ড মই অলৰেডি সফল কৰি থৈছিলো এতিয়া চাও এডুকেশ্যনৰ ক্ষেত্ৰত মূলাংক 1 অৰ নৱেম্বৰ মাহটো কেনেকুৱা যাব মূলাংক 1 ৰ কাৰণে আপোনাৰ এডুকেশ্যনৰ কাৰণে নৱেম্বৰ মাহটো কেনেকুৱা যাব না ডেভিল কাৰ্ড আহিছে যদি কোনোবাই ভাবি আছে বাহিৰত যাম বুলি পঢ়িবলৈ কাৰণে বৰ্তমানৰ কাৰণে নেযাব আৰু কোনোবা যদি এতিয়া ভাবি আছে যে ইনষ্টিটিউট চেঞ্জ কৰিম বুলি তাতো আপুনি এতিয়া ইনষ্টিটিউট চেঞ্জ নকৰিব আৰু কোনোবাই যদি নিজৰ ফ্ৰেন্ড সাৰ্কেলত পৰি পেলে যদি আপোনাৰ ফ্ৰেন্ডে কোনোবাই কৈছে যে এইটো ইনষ্টিটিউটত লগাও তো হেতু এতিয়া নকৰিব যেহেতু মই ইয়াত ডেভিল কাৰ্ড আহিছে আৰু কবাত না কবাত আপুনি হয়তো ফসা চান্স থাকিব পাৰে আপুনি বস্তুখিনি আপুনি যেনেকুৱা ধৰণৰ এডুকেশ্যন আপুনি হয়তো বিচাৰিছে চাকে সেইখিনি তাত নেপাব পাৰে সো অকমান ৰখি দিয়ক অকমান ভাল হ'বলৈ দিয়ক আপুনি নিজে গম পাব যে এতিয়া
কি ষ্টেপ ললে ভাল হ'ব অকমান আপুনি ধৈৰ্য ধৰি পেচেন্স ধৰি অকমান ৰখি দিয়ক দিন বাগৰাৰ লগে লগে সময়ো পৰিৱৰ্তন হয় হয় আৰু লগে লগে ভাগ্যও পৰিৱৰ্তন হয় 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 গতিকে অনাহক কিছুমান ভুল সিদ্ধান্ত নল'ব হয় এতিয়া আমি পৰৱৰ্তী বিষয়টোলৈ আহো হয় 1, 10, 19 আৰু 28 তাৰিখে জন্মগ্ৰহণ কৰা লোকসকলৰ আমি এতিয়া আৰ্থিকভাৱে তেওঁলোকৰ নৱেম্বৰ মাহটো কেনেকুৱা হ'ব সেই বিষয়ে জানো মূলাংক ওৱানৰ নৱেম্বৰ মাহটো আপোনাৰ ফাইনেন্সৰ ক্ষেত্ৰত কেনেকুৱা যাব অলৰেডি মই কাৰ্ডখিনি যিহেতু চাফল কৰি থৈছো মই ডাইৰেক্ট কাৰ্ড উলিয়াইছো ইয়াত ওলাইছে 4 অফ পেন্টিকলছ ইয়াত এই 4 অফ পেন্টিকলছে আপোনাক ফাইনেন্সৰ ক্ষেত্ৰত কৈছে হয়তো আপুনি বহুত বস্তুখিনি ধৰি পেলাই বহি আছে হয়তো আপুনি এতিয়া ভাবিছে যে মই ইনভেষ্ট কৰোঁ নে নাই যদি আপুনি ক'ৰবাত ইনভেষ্ট কৰোঁ বুলি ভাবিছে ইনভেষ্ট কৰোঁ নে নাই আপুনি বহুত চিন্তিত হৈ আছে আপুনি ভাবিছে যে অলৰেডি মই হয়তো ক'ৰবাত লগাইছো এতিয়া মই আৰু বাকী মই পইচা লগোৱা ভাল হ'ব নে নাই তেনেকুৱা আপুনি ভাবি আছে আপোনাৰ ওচৰতো এনাফ ফাইনেন্স আছে আপুনি ফাইনেন্সিয়েলিও বহুত ষ্ট্ৰং হয় মই দেখা পাই আছো আপোনাৰ ঘৰ এভৰিথিং আপোনাৰ সব আছে বাট আপুনি ক'ৰবাত না ক'ৰবাত চিন্তা কৰি আছে তো সেই ক্ষেত্ৰত এতিয়া মই এইটো ক'বলৈ যাওঁ যিহেতু এইটো 4 হয় অকমান ৰাহুৰ হয় সো সেইটো কাৰণে আপুনি অকমান ৰখি দিয়ক অকমান আপোনাৰ হয়তো এতিয়া বেয়া সময় চলি আছে ভাল হৈ যাব আপোনাৰ হয়তো 4 উইকস মান যদি আপুনি ৰখি দিয়ে আপুনি নিজে নিজে আপুনি ৰিজাল্টছখিনি দেখা পাব আপুনি যদি এটা লগাম বুলি ভাবিছে আপুনি এটা বৰ্তমানে নলগাব সেইটো মোৰ ফালৰ পৰা সাজেশন আৰু যদি আপুনি ভাবিছে যে কোৱাৰ ফালৰ পৰা মই আহিবলৈ আছে তেনে আপুনি ৰিসিভ কৰিব পাৰে তাত একো প্ৰবলেম নাই কিন্তু আপুনি এতিয়া বৰ্তমানে কতো নলগাব সেইটো মোৰ ফালৰ পৰা সাজেশন হয় কাৰ্ডে সেয়া ইন্ডিকেট কৰিছে কাৰ্ডে হয় এতিয়া আমি পৰৱৰ্তী সংখ্যাটোলৈ আগবাঢ়িছো মানে ইংৰাজী যিকোনো মাহৰ 2 তাৰিখ 11 তাৰিখ 20 তাৰিখ আৰু 29 তাৰিখে যদি আপোনাৰ জন্ম হৈছে তেতিয়াহলে এইবাৰৰ প্ৰেডিকচন আপোনাৰ কাৰণে গতিকে আমি প্ৰথমতে আমাৰ সম্পৰ্কৰ বিষয়ে আহো ৰিলেশনশ্বিপত কেনেকুৱা হ'ব নৱেম্বৰ মাহটো এইকেইটা তাৰিখে জন্মগ্ৰহণ কৰা লোকসকলৰ গতিকে আমি প্ৰথম কাৰ্ডটো উলিয়াম 2 নম্বৰ মূলাংকৰ কাৰণে ৰিলেশনশ্বিপ আমি চাওঁ ৰিলেশনশ্বিপ কেনেকুৱা যাব নৱেম্বৰ মাহৰ কাৰণে 2 নম্বৰ মূলাংকৰ কাৰণে কেনেকুৱা হ'ব ৰিলেশনশ্বিপটো আপোনাৰ নৱেম্বৰ মাহৰ কাৰণে আহিছে ষ্ট্ৰেংথ সো ইয়াত যদি আপুনি ৰিলেশনশ্বিপত আছে কোনোবা তেন্তে আপোনাৰ ৰিলেশনশ্বিপটোত আপুনি হয়তো বহুত মই দেখা পাইছো আপুনি একটো ষ্ট্ৰং হয় বহুত আৰু আপোনাৰ ক'বাত দেখা পাইছো যে বহুতখিনি আপোনাৰ ষ্ট্ৰাগল ক'বাত আহি আছে আৰু আপোনাৰ পেচেন্সও আছে আপুনি সেই ষ্ট্ৰাগলখিনি আপুনি বহুত পেচেন্টলি আপুনি ডিল কৰি আছে আৰু দেখা পাইছো যে তেনেকুৱা ধৰণৰ যদি আপোনাৰ তেনেকুৱা প্ৰবলেমছ আহে বা ডাঙৰ যদি আপোনাৰ তেনেকুৱা ধৰণৰ প্ৰবলেম আহে আপোনাৰ সেইখিনি কেপাচিটি আছে যিহেতু আপোনাৰ এঞ্জেলৰো আপোনাৰ ওপৰত হাত আছে আপোনাৰ ভগৱানৰ আশীৰ্বাদ আছে আপুনি সেইখিনি ডিল কৰিবলৈ পাৰিব আৰু যিহেতু আপুনি খোলা মানুহ হয় আপোনাৰ হাৰ্টখনো বহুত সফা হয় হেতু কাৰণে আপুনি একো চিন্তা কৰিব নালাগে বাকি আপোনাৰ ওচৰত মানে আপোনাৰ ভগৱান আপোনাৰ লগত আছে আপুনি আগবাঢ়ি যাওক আপুনি আপোনাৰ ঠিক হ'ব এখন পজিটিভ কাৰ্ড আহিছে গতিকে 2 সংখ্যাৰ ব্যক্তি 2 11 20 আৰু 29 তাৰিখে ইংৰাজী যিকোনো মাহৰ এইকেইটা তাৰিখে যিসকলৰ জন্ম হৈছে তেওঁলোকৰ নৱেম্বৰ মাহত সম্পৰ্ক খুব সুন্দৰকৈ থাকিব এতিয়া আমি আগবাঢ়িছো এই তাৰিখকেইটাত জন্মগ্ৰহণ কৰা লোকসকলৰ শিক্ষাৰ ফালৰ পৰা নৱেম্বৰ মাহটো কেনেকুৱা হ'ব সেই বিষয়ে নৱেম্বৰ মাহটো কেনেকুৱা যাব এডুকেশ্যনৰ ক্ষেত্ৰত মই কাৰ্ড অলৰেডি সাফল কৰি থৈছো এতিয়া চাও কি আহিছে সো আহিছে এজ অফ সোয়াৰ্ডছ কোনোবাই যদি ভাবি আছে আপোনালোকে নতুন কিবা কোৱাত জয়েন কৰিবলে নতুন এডুকেশ্যন কোৱাত ইনষ্টিটিউটত আপুনি জয়েন কৰিবলে কোৱাত এব্ৰডত যাবলে তেনেকুৱা ধৰণৰ আপোনাৰ অপৰচুনিটিজ আহি আছে বহুত পজিটিভ আপুনি ৰিজাল্ট পাব আপুনি কৰি যোৱাক নৰখিব আপোনাৰ যোনখিনি ভাল আপুনি ৰখি আছিলে যে এইখিনি হ'বনে নহ'ব এতিয়া আপোনাৰ হ'বলে গৈ আছে বহুত জলদি সো আপুনি এটো লেট নকৰিব গতিকে এতিয়া আগবঢ়াৰহে সময় গতিকে ডিসিশনটো লোৱাৰ সময় নিৰ্ণয় লোৱাৰ সময় গতিকে সোনকালে ল'ব এতিয়া আমি পৰৱৰ্তী বিষয়টোলৈকে আহিছো মানে এইকেইটা তাৰিখে জন্মগ্ৰহণ কৰা লোকসকলৰ এতিয়া আৰ্থিক কেনেকুৱা যাব নৱেম্বৰ মাহটোত মানে ফাইনেন্সটো কেনেকুৱা থাকিব নৱেম্বৰ মাহটোত সেই বিষয়ে চাওঁ আহক ইয়াত আহিছে জাস্টিস কাৰ্ড ইয়াত আপোনাৰ যদি আপুনি ভাবিছে ফাইনেন্স ক'বাত আপুনি লগাও বুলি তেন্তে আপুনি জাস্ট কৰি ল'ব যে কোন কিহত আপুনি লগালে ভাল হ'ব আপুনি আগতে হয়তো যদি ক'বাত লগাইছিলে আপোনাৰ ভাল ৰিজাল্ট আপুনি পোৱা নাছিলে সেই তেনেকুৱা জায়গাত আপুনি নলগাব আপুনি মানুহ চাই পেলাই জাস্ট কৰি ল'ব যে
এই মানুহজন আপোনাৰ কাৰণে ভাল হ'বনে নহয় আপুনি তাৰ ওপৰত জাজ কৰি ল'ব আপুনি ভাবি চিন্তি কাম কৰিব যিহেতু এইটো জাষ্টিস কাৰ্ড আহিছে ভাবি চিন্তি কাম কৰিব আৰু যদি আপুনি ইকুৱেলিটি মেইনটেইন কৰিবলৈ নকৰে বা ভাবি চিন্তি কাম নকৰে হয়তো আপোনাৰ মিষ্টেক হ'ব পাৰে সেইকাৰণে আপুনি ভাবি চিন্তি কাম কৰিব গতিকে এয়া পৰামৰ্শ যিসকলে ইংৰাজী যিকোনো মাহৰ 2 তাৰিখ 11 তাৰিখ 20 তাৰিখ আৰু 29 তাৰিখে জন্মগ্ৰহণ কৰিছে তেওঁলোকৰ বাবে এতিয়া আমি আগবাঢ়িছো ইংৰাজী যিকোনো মাহৰ 3 তাৰিখ 12 তাৰিখ 21 তাৰিখ আৰু 30 তাৰিখে যিসকল ব্যক্তিয়ে জন্মগ্ৰহণ কৰিছে তেওঁলোকৰ নৱেম্বৰ মাহটো কেনেকুৱা হ'ব আৰু প্ৰথমতে আমি সম্পৰ্কৰ বিষয়ে জানিম আপোনাৰ নৱেম্বৰ মাহৰ ৰিলেশনশ্বিপ কেনেকুৱা যাব মই কাৰ্ড অলৰেডি সাফল কৰি থৈছো ইয়াত কাৰ্ড লিয়াইছো দ্য মেজিচিয়ান আহিছে ইয়াত দ্য কাৰ্ডে মেজিচিয়ান কাৰ্ডে আপোনাক কৈছে যদি আপুনি ৰিলেশনশ্বিপত আছে তেন্তে আপুনি মেনিপুলেট কৰিবলৈ চেষ্টা নকৰিব আপোনাৰ পাৰ্টনাৰক হয়তো হয়তো কোনোবাই মেনিপুলেট কৰিবলৈ চেষ্টা কৰিব পাৰে আৰু আপোনাৰ ৰিলেশনশ্বিপত মই ভাল দেখিছো যেহেতু এটা মেজিচিয়ান কাৰ্ড আহিছে এখন বিৰাটে পজিটিভ কাৰ্ড হয় 1 নম্বৰ কাৰ্ড হয় হেতু কাৰণে আপোনাৰ ৰিলেশনশ্বিপ ভাল যাব আপুনি তো চিন্তা কৰিব নালাগে খালি অকন মই মেনিপুলেশন দেখিছো মনত চুৰ ৰাখি একো কাম নকৰিব কিন্তু দেই সাৱধান হ'ব এই ক্ষেত্ৰত এতিয়া ইংৰাজী যিকোনো মাহৰ 3 তাৰিখ 12 তাৰিখ 21 তাৰিখ আৰু 30 তাৰিখে জন্মগ্ৰহণ কৰা লোকসকলৰ শিক্ষা কেনেকুৱা থাকিব নৱেম্বৰ মাহত সেই বিষয়ে চাম মুলাং তিনিৰ এডুকেশ্যন কেনেকুৱা যাব সো আমি কাৰ্ডৰ থ্ৰুত চাম ইয়াত আহিছে 5 অফ ওয়ান্স হয়তো আপোনাৰ মাইন্ডত বহুতখিনি খেলিমেলি চলি আছে পঢ়া লৈ পেলাই বহুতখিনি তেনেকুৱা চলিব পাৰে অহা মাহত নৱেম্বৰ মাহত যে কি কৰিম কি নকৰিম আপুনি ধৰিব নোৱাৰিব পাৰে বাহিৰত যাম না যাম ইনটু ইনষ্টিটিউটত মই পঢ়িম নে নপঢ়িম মই এই সাবজেক্টটো লম নে নলম তেনেকুৱা ধৰণৰ বহুতখিনি আপোনাৰ খেলিমেলি চলি থাকিব পাৰে সেইখিনি কাৰণে আপুনি অকমান পেশেন্স ধৰিব আৰু মই যদি কওঁ ইহেতু ইয়াত যেহেতু 5 আহিছে তো মাৰ্কুৰী হয় সো অকমান যদি আপুনি গণেশ ভগৱানক আপুনি অকমান পূজে তেন্তে আপোনাৰ মাইন্ডটো ক্লিয়াৰিটি আহিব মাইন্ডত ক্লিয়াৰিটি আহিলে আপুনি বুজি পাব যে মই নেক্সট স্টেপ কি ললে ভাল হ'ব মাৰ্কাৰী বুধক ৰিপ্ৰেজেন্ট কৰে নহয় জানো এই কাৰ্ডখনে আৰু গণেশ দেৱতাক আৰাধনা কৰিব নিশ্চয় ভাল হ'ব আৰু আমি এতিয়া 3 12 21 আৰু 30 তাৰিখে জন্মগ্ৰহণ কৰা লোকসকলৰ আৰ্থিক কেনেকুৱা হ'ব নৱেম্বৰ মাহত সেই বিষয়ে চাম ইয়াত আহিছে 8 অফ পেন্টিকলস ইয়াত মই দেখা পাইছো আপোনালোকে অলপ হাৰ্ড ওয়াৰ্ক কৰিব লাগিব আপুনি যোনখিনি কৰি আছে সেইখিনি আৰু ভালকে কৰক অলৰেডি আপুনি বহুতখিনি আগুৱাই গৈছে ভালকে আপুনি কৰি আছে সেইখিনি কৰি থাকক ৰখি নিদিব আৰু চেষ্টা কৰিব যাতে সেই কামখিনি আৰু কেনেকে ডেভেলপ কৰো আপোনাৰ নিশ্চয় ভাল হ'ব গতিকে আৰ্থিকভাৱে এআই পৰামৰ্শ আৰু কাৰ্ডে দিছে এই পৰামৰ্শখিনি দেই কাৰ্ডে ইন্ডিকেট কৰিছে সেইখিনি মানি চলিলে নিশ্চয় ভাল হ'ব এতিয়া আমি আহো ইংৰাজী যিকোনো মাহৰ 4 তাৰিখ 13 তাৰিখ আৰু লগতে 22 তাৰিখ আৰু 31 তাৰিখে যিসকল লোকৰ জন্ম হৈছে তেওঁলোকৰ বাবে নৱেম্বৰ মাহটোৱে কি কয় তেওঁলোকৰ বিষয়ে সেই কথাটো জানি লওঁ আৰু প্ৰথমতে আমি আৰম্ভ কৰো সম্পৰ্কৰ পৰা এতিয়া ইয়াত যেহেতু মই কাৰ্ড অলৰেডি সাফল কৰি থৈছিলো আৰু এটা ৰিলেশনশ্বিপৰ কাৰণে আপোনাৰ নৱেম্বৰ মাহটোত আহিছে 4 নম্বৰ বুলাংকৰ কাৰণে 2 অফ পেন্টিকলস হ'ব পাৰে আপুনি অকমান ফ্লাকচুৱেট হ'ব পাৰে আপুনি অকমান বাহিৰত যাব লগিয়া হ'ব পাৰে আৰু হেতু কাৰণে হ'ব পাৰে আপোনাৰ অকমান ৰিলেশনশ্বিপত ফ্লাকচুৱেচন আহিব পাৰে আপোনাক ক'বাত ক'ব পাৰে যে তুমি যাব নোৱাৰা এনেকুৱা ধৰণৰ কিছুমান আহিব পাৰে বাধা আহিব পাৰে অকমান ৰিলেশনশ্বিপত সো অকমান ফ্লাকচুৱেচন মই দেখি আছো আপোনাৰ আপুনি বেলেন্স হয়তো আপোনাৰ এনেকুৱা হ'ব পাৰে আপোনাৰ ৰিলেশনশ্বিপত যে আপুনি ঘৰ আৰু আপোনাৰ ৰিলেশন এই দুটা মেনেজ কৰিবলৈ আপুনি হয়তো পৰা নাই চাকে তেনেকুৱা ধৰণৰ আপোনাৰ কিছুমান আহিব পাৰে পৰিস্থিতি তেনেকুৱা আহিব পাৰে আৰু বিয়া পতা মানুহখিনিৰ কাৰণেও মই কৈছো যোনখিনি বিয়া পাতিছে তেওঁলোকৰ তেনেকুৱা ধৰণৰ অকমান ফেচ কৰিব পাৰে সো এইখিনি মোক কাৰ্ডে কৈছে সো ইয়াৰ কাৰণে আপুনি যদি অকমান মুনক আপুনি চন্দ্ৰমাক আপুনি যদি অকমান প্ৰে কৰে আপুনি যদি শিৱলিংগত আপুনি পানী ঢালে মানডে তেন্তে আপোনাৰ বহুতখিনি আপুনি ক্লিয়াৰিটি পাব হয় নিশ্চয় গতিকে হেয়া কৰিব এতিয়া আমি শিক্ষাৰ ফালে কেনেকুৱা হ'ব নৱেম্বৰ মাহটো শিক্ষাৰ ফালৰ পৰা হয় সো শিক্ষাত আহিছে কিং অফ সোয়াৰ্ডছ সো নেক্সট মান্থ আপোনাৰ 4 নম্বৰ মূলাংকৰ শিক্ষাৰ ক্ষেত্ৰত আপোনালোক যিমানখিনি দেখা পাইছো ইয়াত শাৰ্প মাইন্ডেড হয় আৰু আপোনালোকে যোনখিনি আপোনালোকে ডিসিশন ল'ব সেইখিনি আপুনি মাইন্ডফুলি ল'ব ভাবি পেলাই ল'ব ফটককে লৈ নল'ব যেহেতু আপোনালোকৰ এই বস্তুখিনি আপোনালোকে জানে যে কি কৰিব নালাগে আপোনালোকৰ যথেষ্ট এক্সপেৰিয়েন্স আছে সো ফটককে একো ডিসিশন নল'ব ভাবি চিন্তি ল'ব
সেয়াই মই ক'ব বিচাৰিছো ইয়াৰ কাৰ্ডে আপোনাক গাইড কৰিছে 4 সংখ্যাটো এনেও ৰাহুৰ সংখ্যা বুলি কোৱাই হয় 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 আৰু ৰাহুৱে যাক মানে হেৰি কৰে ওন কৰে হয় তেওঁলোকৰ মাইণ্ড এনেও শাৰ্পে হয় 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 গতিকে সেয়া অকনমান ভাবি চিন্তি কাম কৰিলে ভাল হয় হ'ব হয় এতিয়া আমি আহো আৰ্থিক ফালে কেনেকুৱা থাকিব হয় তো 4 নম্বৰ মূলাংকৰ মই দেখা পাইছো আপোনাৰ আহিছে দা হাই প্ৰিষ্টেজ সো নৱেম্বৰ মাহটো আপোনাৰ কেনেকুৱা যাব ইয়াত ক'বলৈ বিচাৰো যদি আপুনি ক'বাত ফাইনেন্স আপুনি লগাবলৈ বিচাৰে আপোনাৰ পইচা পাতি যদি আপুনি লগাব বিচাৰে এই টাইমত আপুনি ভালকে চাই ল'ব আপোনাৰ কোন ভাল হ'ব বেয়া হ'ব এই দুটা বোথ সাইড চাই ল'ব পটককে আপুনি নলগাব আৰু ক'বাত না ক'বাত হয়তো আপুনি ইমোশনেলি ক'বাত টেন্সড হৈ আছে সো ইমোশনেলি টেন্সড হৈ পেলাই একো কাম নকৰিব যেতিয়া আপোনাৰ এই বস্তু আপুনি অকমান মুনক যদি আপুনি যেহেতু এই কাৰ্ডখন মুনৰ হয় কমপ্লিট আপুনি অকমান মুনক যদি আপুনি শিৱলিংগত পানী চৰাই আপোনাৰ ক্লিয়াৰিটি আহিব তেতিয়া আপুনি গম পাব যে কোনটো কৰিলে আপোনাৰ কাৰণে বেষ্ট হ'ব আপুনি যদি ক'বাত লগাব বিচাৰিছে পইচা শ্বেয়াৰ মাৰ্কেট হওক আপোনাৰ আৰু মিউচুৱেল ফাণ্ডত ক'ত ইনভেষ্ট কৰিম বুলি ভাবিছে তেনেকুৱা হওক বা কাৰোবাক দিবলৈও আছে পইচা তেনেকুৱা হওক আপুনি ভালকে ডিসাইড কৰিব পাৰিব আপুনি কি কৰিলে ভাল হ'ব সো এয়া কাৰ্ডে আপোনাক গাইড কৰিছে আপুনি এতিয়া ডিসিশন নল'ব ফটককে গতিকে সেয়া শিৱলিংগত পানী আপুনি অৰ্পণ কৰক পানী ঢালক তেতিয়া নিশ্চয় সেই ক্লিয়াৰিটি খিনি আপোনাক আৰু ভগৱানে বহুতো নিশ্চয় দিব ৰেমেডিজ আছে আপুনি সিলভাৰ আপোনাৰ ৰূপৰ গ্লাছতো আপুনি পানী খাব পাৰে আপুনি মাৰ যদি ভৰি ধৰে তেতিয়াও আপোনাৰ মন ভাল হয় তেনেকে বুলি কয় কাৰণ মাতৃক মুনৰ লগতে হয় হয় মানে হয় হেৰি কৰা হয় মাতৃক হয় মুনৰ লগত ৰিপ্ৰেজেন্ট কৰা হয় 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 গতিকে সেয়া কৰিলে নিশ্চয় ক্লিয়াৰিটি হয় আহিব হয় ভিজনত হয় আপোনাৰ ক্লিয়াৰিটি আহিব আৰু এইবাৰ আমি 5 সংখ্যাটোলৈ আগবাঢ়িছো মানে ইংৰাজী যিকোনো মাহৰ 5 তাৰিখ 14 তাৰিখ আৰু 23 তাৰিখে যিসকল ব্যক্তিৰ জন্ম হৈছে তেওঁলোকৰ বাবে নৱেম্বৰ মাহটো কেনেকুৱা হ'ব সেই বিষয়ে কথা পাতিম মুলাং 5ৰ কাৰণে ৰিলেশনশ্বিপ আপোনালোকৰ কেনেকুৱা যাব মই অলৰেডি কাৰ্ড সাফল কৰি থৈছিলো এতিয়া কাৰ্ড আহিছে হাইৰোফেন্ট ইয়াত আপোনাৰ দেখা গৈছে যদি আপোনাৰ ঘৰত কোনোবা ডাঙৰ আছে তেতিয়া আপুনি ডাঙৰ অকমান পৰামৰ্শ ল'ব আৰু মই ইয়াত ইন্টাৰকাষ্ট ম্যাৰেজ দেখা পাই আছো আৰু দেখা পাই আছো যে আপুনি যদি কাৰোবাৰ পা যোন আপুনি যাক মানে ঘৰত বা এনেকুৱা হ'ব পাৰে বাহিৰতো আপুনি কাৰোবাক বিশ্বাস কৰে যোন ডাঙৰ হয় আপুনি যদি তেওঁৰ কথা শুনে আপুনি যদি কিবা আপুনি ডাউটত পৰি আছে তেওঁৰ লগত যদি আপুনি ডিসকাস কৰে তেতিয়াও আপুনি বহুতখিনি ক্লিয়াৰিটি পাব আৰু আপুনি হয় আপুনি আগবাঢ়িব পাৰিব আপোনাৰ ৰিলেশনশ্বিপত শিক্ষা ফালৰ পৰা কেনেকুৱা হ'ব নৱেম্বৰ মাহটো সেয়া চাম হয় নৱেম্বৰ মাহটো শিক্ষাৰ ফালত আপোনাক মই ওলাইছে কাৰ্ড ইয়াত 5 অফ কাপছ ইয়াত মই দেখা পাই আছো ক'বাত আপোনালোক আপসেট আছে ক'বাত আপোনাৰ হয়তো ভাবিছে চাগে মই এইখিনি পঢ়িব বিচাৰিছিলো মই পঢ়িবলে নাই নোৱাৰিম বা এনেকুৱা ধৰণৰ মই দেখা পাই আছো আপোনাৰ আপকামিংছত ক'বাত আপোনাৰ হয়তো ৰিজাল্ট আপুনি যেনেকুৱা বিচাৰিছিলে আপুনি হয়তো তেনেকুৱা ৰিজাল্ট আপুনি নাই পোৱা সেয়াও মই ক'বাত দেখা পাই আছো নেপাব পাৰে আৰু হয়তো হেতু কাৰণে আপুনি নিজৰ ভিতৰতে ক'বাত সোমাই যোৱা নিজক তাৰ পৰা ওলাই আহিব নোৱাৰা নিজকে আত্মগ্লানিত ভোগা হয় অকনমান এই বস্তুটো কোৱাত মই দেখা পাই আছো নেক্সট মান্থ আপোনাৰ যদি আপুনি এডুকেশ্যনৰ কথা তেনেকে ভাবে তেন্তে আপুনি অকমান এই যে আপসেট হৈ আছে তাৰ পৰা অলপ ওলাবলৈ চেষ্টা কৰিব তাৰপিছত আপুনি কিবা এটা ডিসিশন ল'ব নিশ্চয় ভাল হ'ব আৰু এবাৰ আমি আগবাঢ়িছো এইকেইটা তাৰিখে জন্ম হোৱা লোকসকলৰ আৰ্থিকভাৱে কেনেকুৱা যাব নৱেম্বৰ মাহটো সেই বিষয়ে কি কয় কাৰ্ডে নৱেম্বৰ মাহৰ আপোনাৰ ইয়াত মোৰ কাৰ্ড আহিছে 7 অফ স্বৰ্ডছ ইয়াত মই ক'বাত দেখা পাই আছো ফাইনেন্সৰ ক্ষেত্ৰত আপোনাৰ যদি কিবা দোকান আছে বিজনেস আছে তেন্তে অকমান চাই চিতি যোনখিনি আপুনি ষ্টাফ থৈছে সেইখিনিৰ ওপৰত অকমান আপুনি নজৰ দিব ক'বাত আপোনাক হয়তো তেওঁলোকে ঠগিবলৈও পাৰে আৰু ক'বাত মই দেখা পাইছো আপুনি জলবাজি নকৰিব জলবাজি কৰিলেও আপোনাৰ মিষ্টেক হোৱা চান্স আছে আপুনি ভাবিব পাৰে যে মই এইখিনি জলদি শেষ কৰো তেনেকুৱা নকৰিব সেই বস্তুটো দেখা পাই আছো আপোনাৰ মিষ্টেক হোৱা বহুত চান্স আছে সো আপুনি অকমান এইখিনিত নজৰ দিয়া ভাল হ'ব এয়া কাৰ্ডে কৈছে গতিকে দৌৰা দৌৰিত কোনো কাম নকৰিব জলদিত কোনো কাম নকৰিব সিদ্ধান্তবোৰ লওঁতে অকনমান সময় ল'ব আৰু ভাবি চিন্তি সিদ্ধান্ত ল'ব সেয়া কৰিলে আপোনাৰ নৱেম্বৰ মাহটো খুব সুন্দৰকৈ পাৰ হ'ব এইবাৰ আমি পৰৱৰ্তী সংখ্যাটোলৈ আগবাঢ়িছো ইংৰাজী যিকোনো মাহৰ 6 তাৰিখ 15 তাৰিখ আৰু 24 তাৰিখে যিসকল ব্যক্তিয়ে জন্মগ্ৰহণ কৰিছে তেওঁলোকৰ বাবে নৱেম্বৰ মাহটো কি হ'ব কাৰ্ডে কি কয় সেই বিষয়ে চাম 6 নম্বৰ মূলাংকৰ কাৰণে মই কাৰ্ড অলৰেডি উলিয়াই থৈছো ৰিলেশনশ্বিপৰ ক্ষেত্ৰত কেনেকুৱা যাব ইয়াত আহিছে ডেথ কাৰ্ড ডেথ কাৰ্ডত মই দেখা পাই আছো হয়তো কাৰোবাৰ
এটা পেইনফুল ৰিলেশ্যনশ্বিপ এণ্ড হৈছে এতিয়া নতুন জাৰ্নি তেওঁৰ নতুন লাইফ ষ্টাৰ্ট কৰিম বুলি ভাবিছে তেওঁ আগবাঢ়িম বুলি ভাবিছে নতুনকে আপোনালোকে কৰিব পাৰে হয়তো যোনটো ৰিলেশ্যনশ্বিপ এণ্ড হৈছে এইটো অলপ বেছি পেইনফুল আছিলে মই দেখা পাই আছো কিন্তু এতিয়া নতুন আপোনাৰ মই দেখা পাই আছো নতুন জাৰ্নি আপোনাৰ ষ্টাৰ্ট হ'বলৈ গৈ আছে নতুন আৰম্ভণি হোৱাৰ সময় আচলতে নতুন আৰম্ভণি হোৱা হয় এইটো নতুন আৰম্ভণি হোৱা সময় আৰু যোনখিনি হ'ব ভাল হ'ব গতিকে ভালেই কৈছে নহয় জানো কাৰ্ডে এবাৰ আমি ইংৰাজী যিকোনো মাহৰ 6 তাৰিখ 15 তাৰিখ আৰু 24 তাৰিখে জন্মগ্ৰহণ কৰা লোকসকলৰ শিক্ষাৰ ফালৰ পৰা নৱেম্বৰ মাহটো কিদৰে পাৰ হ'ব সেয়া চাম হয় শিক্ষাৰ মই দেখা পাই আছো যোনসকল মানুহ আপোনাৰ 6 মূলাং 6 হয় তেওঁলোকৰ নৱেম্বৰ মাহটো কেনেকুৱা যাব ইয়াত আহিছে 5 অফ কাপছ ইয়াত তেওঁলোকে অকমান আপসেট থাকিব তেওঁলোকে হয়তো চিন্তা কৰি থাকিব ৰিজাল্ট হয়তো যেনেকে বিচাৰিছে তেনেকুৱা হয়তো পোৱা নাই চাগে ৰিজাল্ট হয়তো ক'বাত যাব বিচাৰিছিলে এডুকেশ্যনৰ বিষয় লৈ পেলাই হয়তো যাবলৈ তেওঁলোকে নাই পৰা বা মনৰ ইচ্ছা পুৰা হোৱা নাই তেনেকুৱা ধৰণৰ হ'ব পাৰে নৱেম্বৰ মাহটোত সো আপুনি যদি অকমান ইয়াত 5 অফ কাপ যেটো ইয়াত আপুনি অকমান মাৰ্কাৰীৰ হয় যেটো 5 নম্বৰটো আপুনি অকমান গণেশ ভগৱানক আপুনি যদি অকমান পূজে তেন্তে আপোনাৰ এই বস্তুৰ ওপৰত ক্লিয়াৰিটি আহিব আৰু আপুনি জীৱনত আগবাঢ়ি যাব পাৰিব হয় এতিয়া আমি আগবাঢ়িছো তেওঁলোকৰ আৰ্থিকভাৱে কেনেকুৱা যাব নৱেম্বৰ মাহটো ফাইনান্সটো কেনেকুৱা থাকিব সেই বিষয়ে হয় এতিয়া মই দেখা পাইছো এতিয়া উলিয়াইছো আপোনাৰ 6 নম্বৰ মূলাংকৰ আপোনাৰ ফাইনেন্সটো কেনেকুৱা যাব ইয়াত আহিছে কিং অফ সোৱাৰ্ডছ ইয়াত মই ক'বলৈ বিচাৰিছো যোনখিনিয়ে এতিয়া ইনভেষ্ট কৰিম বুলি ভাবিছে তেওঁলোকে অকমান ভাবি চিন্তি কৰিব তেওঁলোক অলৰেডি বহুতখিনি জানে তেওঁলোকে অলৰেডি বহুতখিনি কৰি আহিছে তেওঁলোকৰ সেইখিনি ওপৰত কমপ্লিট নলেজ আছে এতিয়া সেই কাৰণে তেওঁলোকে যদি অকমান ক'বাত ভাবি আছে যে ক'বাত কৰো বুলি ক'বাত ইনভেষ্ট আকৌ নতুনকে কৰো বুলি অকমান ভাবি চিন্তি কৰক ভালকে হেতু মই এতিয়া প্ৰেজেন্ট কাৰ্ডত দেখি আছো নৱেম্বৰ মাহটোত গতিকে এয়া আছিলে প্ৰেডিকচন ইংৰাজী যিকোনো মাহৰ 6 তাৰিখ 15 তাৰিখ আৰু 24 তাৰিখে যিসকল ব্যক্তিয়ে জন্মগ্ৰহণ কৰিছে তেওঁলোকৰ বাবে এতিয়া আমি আগবাঢ়িছো ইংৰাজী যিকোনো মাহৰ 7 তাৰিখ 16 তাৰিখ আৰু 25 তাৰিখে যিসকল ব্যক্তিয়ে জন্মগ্ৰহণ কৰিছে তেওঁলোকৰ বাবে কেনেকুৱা হ'ব নৱেম্বৰ মাহটো সেই বিষয়ে 7 নম্বৰ মূলাংকসকলৰ ৰিলেশ্যনশ্বিপত কেনেকুৱা যাব এয়া মই কাৰ্ড উলিয়াইছো নাইট অফ পেন্টিকলছ ইয়াত হয়তো আপুনি ক'বাত ষ্টাক হৈ আছে হয়তো আপুনি ক'বাত নতুন ৰিলেশ্যনশ্বিপত আছে আৰু যদি যোনসকল পুৰণা ৰিলেশ্যনশ্বিপতো আছে তেওঁলোকে ভাবি আছে ৰিলেশ্যনশ্বিপটোত মই আগবাঢ়িলে ভাল হ'ব নে নাই মই ইয়াত দেখা পাই আছো সো ক'বাত না ক'বাত আপোনাৰ মই টেনচনত অকমান দেখা পাই আছো কেনেকে আগবাঢ়িম এই ৰিলেশ্যনশ্বিপটো লৈ পেলাই বা কোনোবা যদি নতুন ৰিলেশ্যনশ্বিপত সোমাইছে তেওঁলোকো ভাবি আছে যে কেনেকে আগবাঢ়িম মই দেখা পাই আছো সো অকমান টাইম দিয়ক অকমান টাইম দিলে আপোনালোকে নিশ্চয় ইয়াৰ ক্লিয়াৰিটি পাব হয় এতিয়া আমি আগবাঢ়িছো শিক্ষাৰ ফালৰ পৰা কেনেকুৱা যাব নৱেম্বৰ মাহটো সেই বিষয়ে জানিম হয় ইয়াত এডুকেশ্যনৰ ক্ষেত্ৰত মই ওলাইছে 8 অফ সোৱাৰ্ডছ ইয়াত মোৰ শিক্ষা ক্ষেত্ৰত ওলাইছে 8 অফ সোৱাৰ্ডছ সো ইয়াত 8 অফ সোৱাৰ্ডছ হয়তো ইয়াত মই দেখা পাইছো বহুতখিনি যোনখিনি এতিয়া পঢ়ি আছে যোনখিনি কলেজ ষ্টুডেন্ট হয় যোনখিনি স্কুলত পঢ়ি আছে তেওঁলোকৰ নিজৰ এক্সাম লৈ পেলাই বা আপকামিং এক্সামছ লৈ পেলাই তেওঁলোকে কেনেকে প্ৰিপাৰেচন কৰিম কেনেকে দিম এই বস্তুবোৰ লৈ পেলাই বাট এনেকুৱা লাগিছে যে মই আগবাঢ়িব পৰা নাই ফচি থকা নিচিনা ফিল হৈ আছে সিহঁতৰ বা কোনোবা যদি ভাবিছে ক'বাত নাম লগাও বুলি ক'বাত পঢ়িবলৈ যাও বুলি তেওঁলোকেও ভাবিব পৰা নাই এই কি ডিসিশন ললে ভাল হ'ব কেনেকে হয় একো ভাবিব পৰা নাই এই টাইমত তেওঁ ভাবি আছে যে ক'বাত মানে দেখা পাই আছো আপকামিংছত যে ক'বাত ফচি থকা নিচিনা তেওঁলোকে ফিল কৰিব তেওঁলোকৰ ক'বাত বাধা দেখা পাই আছো সো ইয়াত অকমান নজৰ লগাবলিও তেনেকুৱাও ধৰণৰ আহে আপোনালোকে অকমান ঘৰৰ ৰেমেডিজ কৰি ল'ব যোনখিনি আমি ঘৰৰ আপুনি নজৰ উতাৰা বুলি কওঁ যে তেনেকুৱা ধৰণৰ যদি আপুনি অকমান কৰিও লয় তেতিয়া আপুনি বহুতখিনি ক্লিয়াৰিটি পাব আৰু অকমান আপোনাৰ শনিয়ে ডিস্টাৰ্ব কৰি আছে হেতু কাৰণে যদি অকমান শনিৰ ৰেমেডিজও কৰি লয় আপুনি তেতিয়াও বহুতখিনি সুফল পাব হয় আৰু নজৰ লগাৰ কথা কৈছে নজৰ লগা সম্পৰ্কে আমাৰ ইতিমধ্যে এটা ভিডিও কৰিয়ে থোৱা আছে যদি আপুনি চাবলৈ বিচাৰে চাব পাৰে আমাৰ এই চেনেলটোতে বিচাৰি পাব গতিকে চাই ল'ব সেই কেনেদৰে ঘৰতে আপুনি নজৰ লগা সমস্যাটো আপুনি সেই সমাধানটো কৰিব পাৰে সেয়া আপুনি চাই ল'ব পাৰিব হয় এতিয়া আমি 7 তাৰিখ 16 তাৰিখ আৰু 25 তাৰিখে জন্মগ্ৰহণ কৰা ইংৰাজী যিকোনো মাহৰ এইকেইটা তাৰিখে জন্মগ্ৰহণ কৰা লোকসকলৰ আৰ্থিকভাৱে কেনেকুৱা যাব সেইটো জানি লওঁ হয় সো 7 তাৰিখ যোনে জন্ম হৈছে 7 মূলাং সো তেওঁলোকৰ কাৰণে আহিছে পেজ অফ কাপছ সো এতিয়া
কোনোবাই যদি ফাইনেন্সৰ ক্ষেত্ৰত ভাবি আছে তেওঁলোকে কৰিব পাৰে আপোনালোকৰ ভাল নিউজ আহি আছে ক'ৰবাত ইনভেষ্ট কৰিম বুলি ভাবিছে কৰিব পাৰে কিবা জব পাম বুলি ভাবিছে সেইটো বহুতখিনি পোৱা চান্সেছ আছে আপোনালোক একদম পজিটিভ থাকক আপোনালোকৰ 1 মান্থৰ ভিতৰত আপোনালোকৰ ভাল নিউজ আহি আছে বঢ়িয়া ভাল খবৰ তেতিয়াহ'লে 7 মূলাংকৰ ব্যক্তিসকলৰ বাবে এতিয়া আমি আগবাঢ়িছো ইংৰাজী যিকোনো মাহৰ 8 তাৰিখ 17 তাৰিখ আৰু 26 তাৰিখে যিসকল ব্যক্তিয়ে জন্মগ্ৰহণ কৰিছে তেওঁলোকৰ সম্পৰ্ক শিক্ষা আৰু আৰ্থিক কেনেকুৱা থাকিব অহা নৱেম্বৰ মাহটোত সেই বিষয়ে জানিম হয় 8 নম্বৰ মূলাংকসকলৰ অহা মাহৰ নৱেম্বৰত কেনেকুৱা যাব আমি তাৰ কাৰণে কাৰ্ড উলিয়াইছো ইয়াত আহিছে 4 অফ পেন্টিকলছ ইয়াত ৰিলেশনশ্বিপৰ ক্ষেত্ৰত আপোনালোকে হয়তো বহুতখিনি ভাবি আছে যে কেনেকৈ মই মোৰ ফিলিংছখিনি আপোনালোকে ক'ৰবাত মই দবাই থোৱা দেখা পাইছো ফিলিংছখিনি আপুনি দেখাবলৈ পৰা নাই যোনখিনি এতিয়া ৰিলেশনশ্বিপত আছে তেওঁলোকৰ হয়তো চাগে কিবা আপছ এণ্ড ডাউন চলি আছে তেওঁলোকে যোনখিনি মানে নিজৰ পাৰ্টনাৰক ক'ব লাগে বা সেইখিনি ক'বলৈ বিচৰা নাই সেইখিনি দেখা পাই আছো আৰু যোনখিনি ৰিলেশনশ্বিপত আছে তেওঁলোকৰো হয়তো এনেকুৱা হৈছে যে মই কওঁ নকওঁকে আছে ইমানবোৰ ফিলিংছ আছে সেইখিনি সিহঁতে মানে ব্যাখ্যা কৰিবলৈ পৰা নাই তেওঁলোকে মানে একদম ধৰি আছে কেনেকে আৰু যোনখিনি ৰিলেশনশ্বিপত আহিম বুলি ভাবিছে তেওঁলোকৰ সেই একেই গতি হৈছে তেওঁলোকে ভাবি আছে মই কেনেকে নিজৰ ফিলিংছখিনি শ্বেয়াৰ কৰিম মই কৰিবলৈ পৰা নাই সেই ভাবি পেলাই তেওঁলোকে নিজৰ ফিলিংছখিনি হোল্ড কৰি বহি আছে সো এইটো মই আপকামিং মান্থত মই দেখা পাই আছো নৱেম্বৰ মান্থত আপোনালোকৰ সো ইয়াত এতিয়া তেওঁলোকে ব্যক্ত কৰিব নে নকৰিব সেই ফিলিংছখিনি জনাব নে নজনাব সন্মুখৰ ব্যক্তিজনক কি কৰিব এইটো এতিয়া তেওঁলোকে ধৰি বহি আছে এতিয়া নেক্সট আপোনাৰ অকমান তেওঁলোকে টাইম দিব লাগিব আপোনাৰ যদি 4 উইকস মান আপোনাৰ যোৱাৰ পিছত তেওঁলোকে নিজে ক্লিয়াৰিটি পাই যাব হয় নিজে গম পাই যাব আপুনি যে কথাখিনি কোৱাৰ প্ৰয়োজনীয়তা আছে নে নাই এতিয়া আমি শিক্ষাৰ ফালৰ পৰা কেনেকুৱা যাব সেই বিষয়ে জানো হয় 8 নম্বৰ মূলাংকসকলৰ শিক্ষাৰ ফালৰ পৰা ওলাইছে কাৰ্ড 4 অফ স্বৰ্ডছ ইয়াত মই শিক্ষা ক্ষেত্ৰত দেখি আছো আপোনালোকৰ বহুত টেনচন হৈ আছে আপোনালোকে ভাবিছে যে মই ইমানখিনি পঢ়িছো ইমানখিনি মই আগতে এক্সামছবোৰ দিলো এতিয়া মই ক্ৰেক কৰিবলৈ পৰা নাই কি কৰিলে ভাল হ'ব আৰু এক্সামছ মোৰ বাকি আছে মই দিম বুলি ভাবিছো মই দিম নে নিদিম সেইখিনি মই টেনচনত মই দেখি আছো নৱেম্বৰ মাহৰ কাৰণে সো আপোনালোকে অকমান ধৈৰ্য ধৰক আপোনালোকে অকমান যদি ধৈৰ্য ধৰে আৰু আপোনালোকৰ যিহেতু ইয়াতে 4 আহিছে আপোনালোকৰ ৰাহুৰ ক'বাত মই অকমান প্ৰবলেম দেখি আছো আপোনালোকে যদি ৰাহুৰ ৰেমেডিজ কৰে তেন্তে আপোনালোকে সুফল পাব আৰু ৰাহুৰ ৰেমেডিজৰ কাৰণে ৰাহুৰ মন্ত্ৰও জপ কৰিব পাৰে নহয় জানো হয় ওম ৰাং ৰাহুৱে নমঃ এই মন্ত্ৰটো জপ কৰিলে সুফল পোৱা যায় হয় এতিয়া আমি তেওঁলোকৰ আৰ্থিক ফালে কেনেকুৱা যাব সেই বিষয়ে জানিলো হয় সো 8 নম্বৰ মূলাংকৰ কাৰণে আপোনাৰ আহিছে 8 অফ স্বৰ্ডছ ইয়াত 8 অফ স্বৰ্ডছে আপোনাৰ ফাইনেন্সৰ ক্ষেত্ৰত কৈ আছে যদি আপুনি এতিয়া ফাইনেন্সৰ ক্ষেত্ৰত ক'বাত লগাম বুলি ভাবিছে বা আপুনি কিবা জব চেঞ্জ কৰিম বুলি ভাবিছে ক'বাৰ পৰা পইচা যদি পাবলৈ আছে আপুনি ল'ব পাৰে কিন্তু আপুনি এতিয়া পইচা কতো নলগাব ক'বাত আপুনি ষ্টাক হৈ যাব পাৰে আপুনি লছত যাব পাৰে অকমান আপোনালোকে যোনটো নজৰ উতাৰা বুলি কয় সেইটো ঘৰত আপুনি অলপ কৰক আপোনাৰ দেখি আছো যে এনেকুৱা আপোনাৰ ফিলিংছ হৈ আছে আপুনি বহুত থটছ আহি আছে আপুনি ওলাব পৰা নাই এনেকুৱা ক'বাত বান খাই আছো ওলাব পৰা নাই মই একো বুজি পোৱা নাই এনেকুৱা ধৰণৰ ক'বাত মই ফিলিংছখিনি আপোনাৰ দেখা পাই আছো যোনখিনি পজিটিভ নহয় অকমান নেগেটিভ ৱেট সো হেতু কাৰণে আপুনি অকমান শনিৰ ৰেমেডিজ যদি কৰে আপুনি ইয়াৰ পৰা ভাল সুফল পাব হয় গতিকে হেয়া কৰিব এতিয়া আমি আগবাঢ়ো আমাৰ শেষৰ সংখ্যাটোলে অৰ্থাৎ 9 18 আৰু 27 ইংৰাজী যিকোনো মাহৰ 9 তাৰিখ 18 তাৰিখ নতুবা 27 তাৰিখে যদি আপুনি জন্মগ্ৰহণ কৰিছে তেতিয়াহলে এইবাৰৰ প্ৰেডিকচনটো আপোনালোকৰ বাবে 9 নম্বৰ মূলাংকৰ কাৰণে ৰিলেশনশ্বিপটো কেনেকুৱা যাব আমি থ্ৰু কাৰ্ড চাম ইয়াত আহিছে দা ৱৰ্ল্ড ইয়াত হয়তো আপুনি এটা নতুন জাৰ্নি ষ্টাৰ্ট কৰিবলৈ গৈ আছে আপুনি বহুতখিনি ৰিলেশনখিনিত আগতে পাৰ কৰি আহিছে এতিয়া আপোনাৰ ভাল জাৰ্নি আপোনাৰ ষ্টাৰ্ট হ'বলৈ গৈ আছে নতুন এটা বিগিনিং আপুনি নতুন এতিয়া চাইছে যে আৰু কি কৰিব পাৰি এতিয়া আপুনি নতুন ঘৰ আপুনি যদি আপুনি বিয়া পাতিম বুলি ভাবিছে আপুনি পাতিব পাৰে ৰিলেশনশ্বিপত আপুনি আগবাঢ়িম বুলি ভাবিছে নতুনকৈ আপুনি প্ৰপ'জেল দি পেলেও যদি আগবাঢ়িম বুলি ভাবিছে আপুনি কৰিব পাৰে সকলো আপুনি কৰিব পাৰে আপোনাৰ পজিটিভ কাৰ্ড আহিছে নতুন আৰম্ভণিৰ সময় এয়া যিকোনো বস্তুতে যিকোনো সম্পৰ্কতে সেয়া সেয়া বন্ধুত্বৰ সম্পৰ্ক হ'ব পাৰে সেয়া প্ৰেমৰ সম্পৰ্ক হ'ব পাৰে সেয়া পতি পত্নীৰ মাজৰ সম্পৰ্ক হ'ব পাৰে বা সেয়া ঘৰুৱা সম্পৰ্কও হ'ব পাৰে নহয় জানো গতিকে যিকোনো সম্পৰ্কতে এয়া সুন্দৰ সময় পেজ এটা আপোনাৰ আৰম্ভ হ'ব নতুন আৰম্ভণিৰ সময় আৰু এই আৰম্ভণি খুব সুন্দৰ হ'ব সেয়া কাৰ্ডে দেখুৱাই আছে এতিয়া আমি আগবাঢ়ো শিক্ষাৰ ফালৰ পৰা কেনেকুৱা হ'ব 10 সংখ্যা 18 সংখ্যা আৰু লগতে 27 সংখ্যাৰ ব্যক্তিসকলৰ বাবে মানে 9 তাৰিখে 18 তাৰিখ আৰু 27 তাৰিখে ইংৰাজী যিকোনো মাহৰ যিসকল
ব্যক্তিৰ জন্ম হৈছে তেওঁলোকৰ বাবে শিক্ষাৰ ফালৰ পৰা কেনেকুৱা হ'ব নৱেম্বৰ হয়। মাহটো হয় ইয়াত মই দেখা পাই আছো নাইট অফ স্বৰ্ডছ আহিছে ইয়াত মই ক'ব বিচাৰিছো শিক্ষা ফালৰ যোনখিনি ভাবি আছে যে ক'বাত মই এতিয়া নতুন ইনষ্টিটিউটত নাম লগাম আপুনি জলবাজি নকৰিব আপুনি বেছি খৰখেদা নকৰিব সেইটো মই কওঁ হয়তো আপোনাৰ ভুল হ'ব পাৰে আৰু যোনখিনিয়ে ভাবি আছে যে ক'বাত যাওঁ তেওঁলোককো মই কওঁ অকণ ভাবি চিন্তি কৰিব অকণমান এতিয়া ৰখি যাওক আপোনাৰ সময়টো ঠিক চলা নাই চ' কোনো ক্ষেত্ৰত আপুনি খৰখেদা নকৰিব অকণমান ধৈৰ্য ধৰক যেহেতু নাইট অফ স্বৰ্ডছ আহিছে চ' অকণমান ধৈৰ্য ধৰক হয় এতিয়া মানে 9 তাৰিখ 18 তাৰিখ আৰু 27 তাৰিখে হয়, হয়। যিসকল ব্যক্তিয়ে জন্মগ্ৰহণ কৰিছে আৰ্থিকটো কেনেকুৱা থাকিব সেইটো হয়, বহুত ইম্পৰ্টেণ্ট হয়, হয়, ফাইনেন্সটো হয়। বহুত হয়, ইম্পৰ্টেণ্ট হয়, কাৰণ হয়, হয়। পইচা থাকিলেহে সকলোখিনি বস্তু সম্ভৱ হৈ উঠে হয়, নহয় হয়, জানো হয়, হয়। চ' ফাইনেন্সটো কেনেকুৱা যাব বহুত ভাল খবৰ মোৰ ভাল লাগিছে কাৰ্ডখন দেখি কেতিয়াবা কিছুমান কাৰ্ডে মানে কৈ থকা মানুহজনকো সুখ দিয়ে নহয় হয়, জানো হয়, হয় হয়, হয়, আৰু সেয়া এই মানে ইমানখিনি প্ৰেডিকশ্যনৰ পিছত লাষ্টৰ যিখন কাৰ্ড মানে হয়, তুমি হয়, হাতত তুলি লৈছা সেইখনে তোমাক দিছে হয়, হয়, গতিকে হয়। 9 সংখ্যাৰ ব্যক্তিসকলৰ কাৰণে এইটো শুভ সংকেত আচলতে হয় 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 কোনোবাই যদি নতুন বিজনেছ কৰিব বিচাৰিছে কোনোবাই যদি ভাবিছে যে মই এই চাকৰিটো পাম নে নাপাম তেন্তে আপোনালোকলৈ পজিটিভ ৰিজাল্ট আহিব আপোনালোকে নিশ্চিন্ত থাকক কোনোবাই যদি ভাবিছে যে ক'ৰবাত মই পইচা লগাম বুলি বা আপুনি কোনোবাই যদি ভাবিছে ক'ৰবাত পইচা পাবলৈ আছিলে পাম নে নাপাম সকলোবোৰ আপোনাৰ হ'বলৈ গৈ আছে যিহেতু কমপ্লিট পজিটিভ কাৰ্ড আহিছে আৰু এই চব পেণ্টিকলছ আহিছে আপোনাৰ আৰম্ভণি নতুন আৰম্ভণি আপোনাৰ দেখা পাই আছো মই নতুন জাৰ্নি এটা নতুন ষ্টাৰ্ট এটা আপুনি যিকোনো কাম আপুনি পইচা পোৱা পইচা ইনভেষ্ট কৰা চাকৰি পোৱা ক'ৰবাত এব্ৰডত যোৱা আপুনি বিজনেছ কৰা যিকোনো আপুনি ষ্টাৰ্ট কৰিম বুলি ভাবিছে আপোনালোকে কৰিব পাৰে এয়া কাৰ্ডে কৈছে হয় গতিকে এয়া আছিলে সম্পূৰ্ণ মাহটোত মানে যিসকল ব্যক্তিৰ জন্ম হৈছে ইংৰাজী মানে যিকোনো মাহৰ মানে 1 তাৰিখৰ পৰা 31 তাৰিখলৈকে যিসকল ব্যক্তিৰ জন্ম হৈছে তেওঁলোকৰ অহা নৱেম্বৰ মাহটো কিদৰে পাৰ হ'ব সেই বিষয়ে অকণমান প্ৰেডিকশ্যন এতিয়া এইখিনি আপোনাৰ থুলমূলকে সৰ্বসাধাৰণৰ সুবিধা হোৱাকেহে প্ৰেডিকশ্যনসমূহ দিয়া গৈছে এই বিষয়ে যদি আৰু বিশদভাৱে জানিবলৈ বিচাৰিছে তেতিয়াহ'লে আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰটোত যোগাযোগ কৰিব পাৰে সেয়া আমাৰ নন্দিতাৰ নম্বৰ হয় আৰু সেয়া যদি কৰে তেতিয়াহ'লে আৰু বিশদভাৱে আপোনালোকে জানিবলৈ বিচাৰিব ধৰক স্বাস্থ্য বা আপোনাৰ তেওঁ যিহেতু নিউমাৰলজিষ্ট হয় আপোনাৰ আৰু বিশদভাৱে তেওঁ আপোনাক নিউমাৰলজিকেল প্ৰেডিকশ্যন দিব পাৰিব গতিকে সেয়া যদি আপোনালোকে বিচাৰিছে তেতিয়াহ'লে স্ক্ৰীনত দিয়া নম্বৰটোত আপুনি যোগাযোগ কৰক অতি সোনকালে যোগাযোগ কৰিব বুলি আশা ৰাখিছো আৰু ইমানখিনি প্ৰেডিকশ্যন দিয়াৰ বাবে অশেষ ধন্যবাদ বহুত আপোনালৈও ধন্যবাদ ধন্যবাদ আপুনি মাতিলে আজি মোৰো ভাল লাগিলে হয় আৰু যোনখিনি মই ক'লো মোৰ কৈও ভাল লাগিলে ইয়াত আহিও ভাল লাগিলে আৰু বাইদেউকো ভাল লাগিলে হয় আমি প্ৰত্যেকটো মাহে আমি হয়। চেষ্টা কৰিম মাহত আমি এনেদৰে প্ৰেডিকশ্যনসমূহ লৈ আহিবলৈ যাতে হয়, হয়। আপোনালোক সকলোৰে সুবিধা হয় সিদ্ধান্তসমূহ লওঁতে মানে বিভিন্ন দিশত হয়, কিদৰে হয়। আগবাঢ়িম ল'ম নে নল'ম বিভিন্ন সময়ত আমি দুধুৰ মুধুৰত থাকো গতিকে সেই সকলোখিনি কথাত আপোনাক যাতে সঠিক সিদ্ধান্ত এটা দি আপোনালোকক যাতে আগবাঢ়িবলৈ আমি সহায় কৰিব পাৰো সেয়া এক পদক্ষেপ আমি নিশ্চয় ল'বলৈ চেষ্টা কৰিম যদি সম্ভৱ হয় ইমানখিনি কথা আমাক জনোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছো ধন্যবাদ আপোনাকো হয় ধন্যবাদ আৰু এইখিনিতে তোমাৰ ওচৰৰ পৰা বিদায় লৈছো পিছে আজিলৈ আমি দুয়োগৰাকীয়ে এইখিনিতে আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো ভালে কুশলে থাকিব ধন্যবাদ ধন্যবাদ